নমস্কাৰ সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেলটোলৈ। আজি মই লৈ আহিছোঁ অসমৰ কোনজন কবিক কি উপাধি প্ৰদান কৰা হৈছিল তাৰ বিষয়ত সৰুকৈ এটি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজি আৰম্ভ কৰিছোঁ ভিডিঅ'টো। প্ৰথমে লোকপ্ৰিয় অৰ্থাৎ লোকপ্ৰিয় বুলি ক'লে আমি গম পাওঁ গোপীনাথ বৰদলৈৰ বিষয়ে। ঠিক তেনেকৈ দেশভক্ত তৰুণৰাম ফুকন, ৰসৰাজ বা সাহিত্যৰথী বুলি ক'লে আমি গম পাওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে। কৰ্মবীৰ হ'ব আপোনাৰ নবীন চন্দ্ৰ বৰদলৈ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা, অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, বিহগী কবি ৰঘুনাথ চৌধুৰী, বকুল বনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, শেৱালিৰ কবি ৰত্নকান্ত বৰকাকতি, বনকোঁৱৰ আনন্দীৰাম দাস সৰস্বতী, নিৰ্মল প্ৰভা বৰদলৈ, সুগন্ধি পখিলাৰ কবি হীৰেণ ভট্টাচাৰ্য, উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, নটসূৰ্য ফণী শৰ্মা, বাগ্মীবৰ নীলমণি ফুকন, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, বিপ্লৱী অথবা বিদ্ৰোহী কবি হৈছে প্ৰসন্নলাল চৌধুৰী, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য, অসম গৌৰৱ হেম বৰুৱা, কথাশিল্পী আব্দুল মালিক, নাট্য প্ৰভাকৰ সত্যপ্ৰসাদ বৰুৱা, সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা, নিজৰাৰ কবি শৈলধৰ ৰাজখোৱা, জ্ঞানমালিনীৰ কবি মফিজুদ্দিন আহমদ হাজৰিকা, ফুলনিৰ কবি পদ্মনাথ চলিহা, অসমৰ লৌহ মানৱ বিষ্ণুৰাম মেধি, ৰসাল কবি দণ্ডিনাথ কলিতা, বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰা, সংগীতাচাৰ্য লক্ষীৰাম বৰুৱা, খৰিকাজাইৰ কবি ভৱানন্দ ৰাজখোৱা, অভিনয়াচাৰ্য ব্ৰজনাথ শৰ্মা, কবিতা কোঁৱৰ অম্বেশ্বৰ চেতিয়া ফুকন, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, পাপৰিৰ কবি গণেশ চন্দ্ৰ গগৈ, গীত কবি পাৰ্বতী প্ৰসাদ বৰুৱা, ধ্বনি কবি বিনন্দ চন্দ্ৰ বৰুৱা, প্ৰতিমাৰ খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, লোকনায়ক অমীয় কুমাৰ দাস, বীৰবালা কনকলতা, শোণিত কোঁৱৰ গজেন বৰুৱা, দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা, জননায়ক দেৱেশ্বৰ শৰ্মা, পথাৰৰ কবি ৰাম গগৈ, প্ৰেম আৰু ৰদালিৰ কবি হীৰেণ ভট্টাচাৰ্য, লগতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ। ইয়াৰ লগতে মোৰ তাত থকা আৰু কিছুমান কবিৰ উপাধিসমূহ মই ইয়াতেই সংলগ্ন কৰি দিছোঁ। প্ৰথম হৈছে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া, লোকপ্ৰাণ মতিৰাম বৰা, সেউজ কোঁৱৰ হৈছে পৰাগধৰ চলিহা, লোকবন্ধু হৈছে ভুৱনেশ্বৰ বৰুৱা, কুকিল কণ্ঠী দীপালী বৰঠাকুৰ। এইখিনি হৈছে মোৰ তাত থকা নোটছখিনি। আপোনালোকৰ তাত যদি ইয়াতকৈ বেছি কিছুমান কবি আৰু তেখেতসকলৰ উপাধিৰ বিষয়ে আছে তেতিয়াহ'লে মোক কমেণ্ট ছেকশ্যনত জনাওক, যাতে আমি সকলোৱে পৰীক্ষাত এটা সুন্দৰ নম্বৰ পাই আগুৱাই যাব পাৰোঁ। আজিৰ ভিডিঅ'টো ইয়াতে অন্ত পেলাইছোঁ। থেংক ইউ ফৰ ৱাচিং।